মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় নম্বৰ 8ৰ বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে তলত উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা। কত দিয়া আছে বতাহ হল বায়ুৰ ডেশ অৱস্থা। ইয়াৰ খালী ঠাইত কি হ'ব? গতিশীল। বতাহ হল বায়ুৰ গতিশীল অৱস্থা। খত দিয়া আছে ভূপৃষ্ঠত উত্তাপৰ দেশৰ বাবে বতাহৰ উৎপত্তি হয়। ইয়াৰ খালী ঠাইত হ'ব তাৰতম্য। ভূপৃষ্ঠৰ উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়। তাৰপিছত গত দিয়া আছে ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ডেশ বায়ু ঊৰ্ধ্বমুখী হয় আৰু ডেশ বায়ু অধগামী হয়। ইয়াৰ খালী ঠাইত হ'ব গৰম আৰু এটা খালী ঠাইত হ'ব ঠাণ্ডা। তোমালোকে উত্তৰ তেনেদৰে লিখিবা। ভূপৃষ্ঠৰ ওপৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু অধগামী হয়। তাৰপিছত খত দিয়া আছে বায়ু ডেশ চাপ অঞ্চলৰ পৰা ডেশ চাপ অঞ্চললৈ হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ হয়। তাৰপিছত 2 নম্বৰত দিয়া আছে এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতি হল 1 নম্বৰটো হৈছে যদি আমি এমুঠি ধূলি ওপৰৰ পৰা এৰি দিওঁ, ধূলিখিনি যি দিশে যায় সেই দিশে বতাহ বলা বুলি থিৰাং কৰিব পাৰি। আৰু 2 নম্বৰটো হ'ব বায়ু চকৰি বা বায়ু ঘড়ী সাজি তাৰ ঘূৰণৰ দিশ চাই বায়ু কোন দিশৰ পৰা বলিছে তাক নিৰ্ণয় কৰিব পাৰি। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে বায়ুৱে যে চাপ দিয়ে তাৰ অভিজ্ঞতাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা বায়ুৱে যে চাপ দিয়ে ইয়াক তলত দুটা অভিজ্ঞতাৰে উপলব্ধ কৰিব পাৰি। কি অভিজ্ঞতা দুটা কি? অভিজ্ঞতা 1 বেলুন এটা ফুলিবলৈ দিলে ই ফুলি উঠে, বেছিকৈ ফুলালে ই ফাটি যায়। বায়ুৱে দিয়া চাপৰ বাবে বেলুনটো ফাটি যায়। এইটো প্ৰথম অভিজ্ঞতা। তাৰ অভিজ্ঞতাটো হৈছে পানীপূৰ্ণ গ্লাছ এটাত কাগজ বা প্লেট এখন ঢাকি দিলেই ওলটাই দিলে কাগজখন বা প্লেটখন তললৈ সৰি নপৰে। প্লেটখনৰ ওপৰৰ বায়ুৱে দিয়া চাপৰ বাবে প্লেটখন সৰি পৰে। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত দিয়া আছে তুমি এটা ঘৰ কিনিব বিচাৰিছা। তুমি কেৱল খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ এটা পাইছা। পছন্দ কৰিবানে? ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা এখন খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰটো কিনাৰ বাবে পছন্দ কৰা নহয়। গৰমৰ দিনত বায়ু গৰম হৈ পাতল হয়। পাতল বায়ু লগে লগে ওপৰলৈ উঠে। ওপৰৰ ভেন্টিলেটৰ থাকিলেহে এই গৰম বায়ু ভেন্টিলেটৰেৰে বাহিৰলৈ ওলাই যায়। তেতিয়া বাহিৰৰ পৰা ঠাণ্ডা বতাহ ৰুমৰ ভিতৰত সোমাই ৰুমটো শীতল হৈ থাকে। যদি ভেন্টিলেটৰ নাথাকে এই গৰম বায়ু বাহিৰৰ ওলাই যাব নোৱাৰে। গতিকে ৰুমৰ ভিতৰলৈ বাহিৰৰ ঠাণ্ডা বতাহ সোমাই নাযায়। গতিকে গ্ৰীষ্মকালত সেই ঘৰটো বাষ্পযোগী নহ'ব। গতিকে ঘৰটো নিকিনাই শ্ৰেয় হ'ব বা ভাল হ'ব। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে আঁৰি দিয়া বেনাৰ আৰু হোৰ্ডিংবোৰত কিয় ফুটা দিয়া হয়।
ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা বায়ুৱে চাপ দিয়ে যদি আঁৰি থোৱা বেনাৰ বা হোৰ্ডিং বোৰ্ডত ফুটা কৰি দিয়া নহয় তেতিয়া বায়ুৰ হেঁচাত এইবোৰ ফালি চিৰি যাব ফুটা কৰি দিলেই সেই ফুটাৰে বায়ু গতি কৰিব আৰু এইবোৰ নষ্ট হৈ নাযাব তাৰপিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে তুমি কিদৰে তোমাৰ প্ৰতিবেশীক তোমাৰ গাঁও বা নগৰলৈ আহি থকা ঘূৰ্ণীবতাহৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিবা তোমালোকে উত্তৰত এনেদৰে লিখিবা আহি থকা ঘূৰ্ণীবতাহৰ পৰা প্ৰতিবেশীক ৰক্ষা কৰিবলৈ তলৰ ব্যৱস্থাসমূহ হাতত ল'ব পাৰি কি ব্যৱস্থা ক অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী পোহনীয়া প্ৰাণী গাড়ী মটৰ খাদ্য আদি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগিব তাৰপিছত খ ওপৰৰ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী চকী হস্পিটেল আদিৰ ফোন নম্বৰ যোগাৰ কৰি থোৱা গ দূষিত পানী খাব নিদি বিশুদ্ধ খোৱা পানী সঞ্চিত কৰি ৰখা খ তিতাহাতে বিদ্যুতৰ সুইচ স্পৰ্শ নকৰিবলৈ কোৱা যান বাহনত যদি পানীৰ কাষেদি চলাই নিয়াত বাধা দিয়া তাৰপিছত 7 নম্বৰ কোৱেশ্চনত দিয়া আছে ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ মুখামুখি হ'বলৈ আগতীয়াকৈ কি ধৰণৰ আঁচনি কৰিব পাৰি চৰকাৰী বিভাগৰ ফালৰ পৰা এক এই ক্ষেত্ৰত স্থাপন হোৱা চৰকাৰী বিভাগবোৰক সঘনাই যোগাযোগৰ দ্বাৰা সজাগ কৰি থোৱা তাৰপিছত 2 মাছমৰীয়া জাহাজ বা নৌকাৰ পাৰ হোৱা যাত্ৰীবোৰক সতৰ্ক কৰি দিয়া তাৰপিছত 3 ঘূৰ্ণীবতাহৰ বাবে স্পৰ্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে আগতীয়াকৈ আশ্ৰয় শিবিৰ স্থাপন কৰি থোৱা তাৰপিছত ৰাইজৰ তৰফৰ পৰা কি কৰিব লাগে 1 নম্বৰটো হ'ব আৱশ্যকীয় চৰকাৰী সেৱা আৰক্ষী চকী অগ্নি নিৰ্বাপক বাহিনী হস্পিটেল আদিৰ ফোন নম্বৰ মজুত ৰখা 2 ঘৰচীয়া প্ৰাণী অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী যান বাহন চকী লেম্প কাপোৰ কানি আদি নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰি থোৱা তাৰপিছত 3 বিশুদ্ধ খোৱা পানী খাদ্য আৰু কাপোৰ কানি জমা কৰি থোৱা তাৰপিছত 8 নম্বৰত দিয়া আছে তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা তলত কোনটো ঠাই ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হোৱা সম্ভাৱনা কম ইয়াৰ অপচন কেইটাত দিছে এ চেন্নাই বি বেংগালুৰু সি অমৃতসৰ সি কি আছে অমৃতসৰ আৰু ডি পুৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি অমৃতসৰ এইটো শুদ্ধ হ'ব তাৰপিছত 9 নম্বৰত কি কৈছে তলত দিয়া কোনটো উক্তি শুদ্ধ ইয়াত অপচন এ দিছে শীতকালত বতাহ স্থলৰ পৰা সাগৰলৈ বলে বি গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা সাগৰৰ ফালে বলে সি ঘূৰ্ণীবতাহ কোনো ঠাইত প্ৰচণ্ড উচ্চ চাপৰ সৃষ্টি হোৱাৰ ফলত তাৰ চাৰিওফালে বলা প্ৰচণ্ড দ্ৰুত বতাহ তাৰপিছত অপচন ডি দিয়া আছে ভাৰতৰ সাগৰৰ উপকূলীয় অঞ্চল ঘূৰ্ণীবতাহৰ বাবে স্পৰ্শকাতৰ নহয় ইয়াৰ উত্তৰটো হ'ব এ শীতকালত বতাহৰ স্থলৰ পৰা সাগৰলৈ বলে